হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টো এতিয়া আৰম্ভ হৈছে মাহঁতৰ ঘৰৰ পৰা। দেখিছে মই মাহঁতৰ ঘৰত আছোঁ। আপোনালোকে আগৰটো ব্লগত পাইছেই মই ইয়ালৈ অহা কথাটো। আৰু ৰাতিপুৱাতে ব্লগটো আৰম্ভ কৰিলোঁ। আজিৰ দিনটো বহুত বেছি কাম আছে, তথাপিও লৰালৰিত হ'লেও ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ। ভিডিঅ' আজিকালি বনাব মনে নোযোৱা হয় কেতিয়াবা কেতিয়াবা, বতৰো ঠাণ্ডা আৰু লগতে মানে কেঁচুৱাৰ লগত ব্যস্ত, গমেই পায় এইখিনি সময় মানে কেনেকৈ গৈ আছে ক'বই পৰা নাই। বিচনাখন পাৰি ল'লোঁ আৰু এই বিচনা চাদৰখন যে অনলাইন অৰ্ডাৰ কৰিছিলোঁ, ইমান বেছি ধুনীয়া দেখিছে। মোৰ হ'লে বৰ ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু মোৰ গা পা ধুই হৈ গ'ল আৰু তাৰপিছত নহয় পাৰ্চেল এটা আহিছিলে। সেইটো হৈছে বাবুৱে দিয়া এটা গিফ্ট। বাবুৱে এযোৰ চুইজাৰ অৰ্ডাৰ কৰিছিলে আৰু আহি পোৱা সময়ে হ'ল, মই খুলিবহে সময় পোৱা নাছিলোঁ। এতিয়া ভাবিলোঁ খোলোঁ, আৰু আমাৰ ঘৰত ধুনুও আছে আজি। ধুনুৱে ভিডিঅ' কৰি দিছে আৰু বাবু মই খোলাত লাগিছোঁ। কাপোৰযোৰ আকাশী কালাৰৰ কটনৰ চুৰিদাৰ ছেট এযোৰ। চুৰিদাৰ মানে চুৰ্ণিখন নাই, কুৰ্তি পেণ্ট ছেট হয়। তাৰপিছত তাকে এতিয়া খুলিব লৈছোঁ। আপোনালোকেও চাব কেনেকুৱা লাগিছে জনাব দেই কমেণ্টত। আৰু এনেকুৱা কুৰ্তি ছেটবোৰ মানে বহুত বেছি দৰকাৰ হৈ থাকে, বিশেষকৈ মানে অফিচিয়েল কামত যাওঁতে, আৰু আজিকালিতো স্কুলতো পিন্ধা যায়। গতিকে মানে সেইটো কাৰণে এনেকুৱা কুৰ্তি পেণ্ট আনিলে মানে এনেই নাযায়, আৰু দৰকাৰ হ'লে পিছত মানে ঘৰত পিন্ধাও কৰি দিব পাৰি। এইযোৰ কাপোৰটো বহুত বেছি ধুনীয়া আছিলে, আৰু বগা আৰু আকাশীত যে বেছিকৈ মানে গৰম দিনত পিন্ধিব চাগে বেছি ভাল হ'ব। ধুনীয়া কটনৰ হয় কাপোৰযোৰ, আৰু বাবুৱে দিছিলে যিহেতু, সি অনলাইনত অৰ্ডাৰ কৰিলে মানে আকৌ চাব নোৱাৰে ন কাপোৰটো, সেইটো কাৰণে এতিয়াকে ভালকৈ চাই আছিলে। মোৰ বহুত বেছি পচন্দ হৈছিলে কাপোৰযোৰ, কিন্তু কেতিয়া পিন্ধিম নাজানো, থৈ দিম এতিয়া, যিহেতু এতিয়া আছেই ভালেখিনি কাপোৰ। গতিকে কেতিয়াবা চান্স পালে পিন্ধি দিম আৰু তেনেকৈ ভাবিছোঁ। আৰু ধুনুৱে কপাই কপাই ভিডিঅ'টো কৰিছে, অকণমান চাগে চাবলৈ অসুবিধা হৈছে আপোনালোকৰ। আৰু মোৰ চাইজটো এতিয়া বাঢ়িলে, গতিকে ডাঙৰ ডাঙৰ চাইজৰ আনিব লগা হৈছে। দেখিছে গাত লগাই চাইছিলোঁ। আৰু যোৱাকালি ভিডিঅ' কৰিবই নহ'লে, আজি ৰাতিপুৱাতে ভিডিঅ' আকৌ কৰিছোঁ। এয়া কুঁৱলী কুঁৱলী বতৰ দেখিছে, ধুনু ঘৰলৈ যাব ওলাইছে। তাক আগবঢ়াবলৈ ময়ো ওলালোঁ। সি টমটমত যাব, ৰাস্তালৈ গৈ টমটমত উঠাবলৈ আহিছোঁ। আৰু ৰাতিপুৱাটো ধুনীয়া হৈ আছিলে কুঁৱলী দি, সেইটো কাৰণে ময়ো ওলাই আহিলোঁ। আৰু তাৰপিছত আজি দিনটোত ভালেমান কাম গ'ল, আৰু দুপৰীয়া সময়ত, প্ৰায় দুপৰীয়াই হৈছিলে, আৰু আমি গোটেইকেইটা আকৌ ওলালোঁ। আইতাও আছিলে যিহেতু, ধুনু ৰাতিপুৱাই গ'ল। আইতা, মা, মই, আমাৰ নৈ আৰু বাবু, আমিকেইটা অকণমান ফুৰিবলৈ ওলালোঁ। ফুৰিব ওলাইছোঁ আৰু অলপমান কামো আছে, গোটেইকেইটাই একেলগে সেইখিনি কৰোঁগৈ বুলি ওলাই আহিলোঁ। আৰু মাহঁতক গাড়ীতে থৈ বাবু আৰু মই এপাক মহাভৈৰৱ মন্দিৰতো সোমালোঁ। এয়া দেখিছে নহয়, কিমান দিনৰ পিছত মহাভৈৰৱ মন্দিৰত আকৌ এবাৰ আহিব পালোঁ। বহুত বেছি ভাল লাগে। আৰু মহাভৈৰৱ মন্দিৰ একেবাৰে আমাৰ মাহঁতৰ ঘৰৰ পৰা ওচৰে হয়, বহুত বেছি দূৰ নহয় বাৰু। আৰু তাৰপিছত আমি চক বজাৰৰ ফালে গ'লোঁ, বজাৰো কৰিব লগা আছিলে কিছুমান। আৰু তাৰপিছত আমি নহয় কেইঘৰমান আলহী ঘৰতো গ'লোঁ দেই। তাৰপিছত এনেকৈ মানে একপাক ভালকৈ ফুৰা নিচিনা হ'ল। আৰু নৈয়ে এয়া আলহী ঘৰত থাকোঁতে দেখিলে কুকুৰ এটা। তাইতো এইবিলাক চাই ভালেই পায়, যিহেতু আমাৰ মানে নিজৰ ওৰাঙৰ ঘৰতো কাণু চানু যে টিকলা দুটা আছে, সিহঁতৰ লগত লাগিয়ে থাকে। তাৰপিছত আমি গ'লোঁ ককাহঁতৰ ঘৰলৈ, আৰু ইয়াৰ পেহীৰ ছোৱালী দেখিছেনে, তাইৰ ছোৱালীজনী আৰু আমাৰ নৈ একেলগে কোচত উঠাই লৈছে। আৰু সেয়া মানে তাইও মানে নৈয়েও ভালেই পাই আছিলে, এনজয় কৰিছিলে। এনেকৈ অলপমান ফুৰা হ'ল দেই। আৰু তাৰপিছত আমি আহি ঘৰ পালোঁহি, একদম ৰাতিয়ে হ'ল। বহুত দীঘলীয়াকৈ এপাক ফুৰিলোঁ মানে। তাৰপিছত তেনেকৈ গ'ল। আৰু এয়া দেখিছে নহয়, মই অফিচৰ পৰা ভিডিঅ' লৈছিলোঁ। মই অলপমান অফিচিয়েল কামো আছিলে। আপোনালোকক যে কৈছিলোঁ আগৰটো ব্লগত মই কিয় তেজপুৰলৈ আহিছোঁ, আচলতে মোৰ মেটাৰ্নিটি লিভটো শেষ হ'ল। তাৰপিছত মই জইন কৰিলোঁ, আকৌ ছুটি ল'লোঁ। CCL যিহেতু পায়, চাইল্ড কেয়াৰ লিভ, আৰু সেই চাইল্ড কেয়াৰ লিভ ল'বলৈ অফিচত যাওঁতে সেয়া ভাগৱতৰ মানে এটা অনুষ্ঠানৰ মানে শোভাযাত্ৰা আছিলে। তাতে হাতী গণেশ বাবাকো লৈ গৈছিলে যে, ভিডিঅ' কৰিছিলোঁ। আৰু এয়া নৈয়ে আইতাকৰ লগত খেলি থকা সময়ত। তাৰপিছত মোৰ যাবৰে হ'ল, আৰু আজি মাহঁত আহিছে, মানে ওৰাঙৰ মাহঁত আহিছিলে। আমি বজাৰ গৈছিলোঁ আটাইকেইটা, সেয়া অকণমান ভিডিঅ' লৈছিলোঁ। মা আহিছিলে, দেওৰ ভাইটি আহিছিলে। তাৰপিছত এয়া উভতনি যাত্ৰা দেখিছে, ৰাতি ৰাতি আহি ঘৰ পালোঁহি। গোটেই ভিডিঅ'টো ভইচ অভাৰতে দিছোঁ। ঘৰ আহি পোৱাৰ পিছত এয়া নৈৰ লগত অকণমান কথা পাতি আছিলোঁ। মই গোটেই মানে চাউণ্ডবিলাক দিব পৰা নাই, কাৰণ বহুত ক্ৰাউডি হৈছিলে কিছুমান জেগাত, সেইটো কাৰণে মানে ভিডিঅ'টো এনেকৈ ভইচ অভাৰতে দিব চেষ্টা কৰিলোঁ। আৰু বহুদিনৰ পিছত অকণমান তেল সানিলোঁ, মানে ইন্দুলেখা তেলটো গলাই ল'ব লগা হয় ঠাণ্ডাৰ দিনত।
আৰু এয়া ৰাতিপুৱা মানে আজিহে অকণমান সকাহ পাইছোঁ। এইকেইদিন কেনেকৈ গ'ল ক'ব পৰা নাই তেজপুৰত থকা দিনকেইটা। আজি ৰাতিপুৱাই উঠি নৈৰ লগত দেখিছে অকণমান ফুৰিলোঁ। আৰু যোৱাকালি তেজপুৰত যে সোণহঁতো গৈছিলে, এয়া আনিছিলে পৰ্দাত লগোৱা ৰডবিলাক। মানে আমাৰ এই ৰডবোৰ লগোৱাই হোৱা নাছিলে, স্প্ৰিঙত লগোৱা হৈছিলে, মানে ড্ৰয়িং ৰুমত অকল আছিলে, বাকী গোটেই ঘৰৰ কাৰণে অনা হ'ল আৰু সেইবোৰ লগাব লাগিব। আৰু এইফালে দেখিছে নহয় হাজিৰা মানুহ এজনো লাগি আছে, চোতালখন অকণমান চাফা কৰাই আছে। মই যে কৈছোঁ আমাৰ নৈৰ অন্নপ্ৰশনো আহি আছে, আৰু এই শাকডৰা যে উঠাই দিয়া হ'ল দেই, তেওঁকে লৈ যাবলৈ দিয়া হৈছে হাজিৰা কৰা মানুহজনক। বাৰু নৈৰ অন্নপ্ৰশনৰ কথা কওঁ, অন্নপ্ৰশন আহি আছে খুব সোনকালে, আৰু যিসকল চিনাকি তেওঁলোকক অলৰেডি নিমন্ত্ৰণ দিছোঁৱে, গমেই পাইছে। গতিকে আৰু ডেটটো ইয়াতে জনাব লগা নহয় বাৰু, কিন্তু আপোনালোকে ডেটটো গম পাব দেই, যেতিয়া অন্নপ্ৰশনৰ ভিডিঅ'টো দিম নহয় তেতিয়াই কৈ দিম বুলি ভাবিছোঁ। গতিকে অন্নপ্ৰশন আহি আছে যে ইয়াৰ কাম কিছুমান চলি আছে। আৰু পিছফালেও আমাৰ বাঢ়নীডৰা গোটেই কাটি পেলোৱা হৈছে, এয়া মানুহ লাগি আছিলে। মানে ফেঞ্চিংবোৰ যে আনি থোৱা আছিলে আগফালে দেখিছে, সেইবোৰ লাহে ধীৰে লগাব লাগিব, আৰু কেতিয়াকৈ হয় নাজানো, কিন্তু মানে কামবিলাক আৰম্ভ কৰিছে। মানে বাঁহখিনি চাফা হ'লে লগাব পাৰিব। আৰু পিছফালেও আজি আকৌ কাঠমিস্ত্ৰী এজনো লাগি আছে, সেইটো কাৰণে আজি নৈক আগফালে গা ধুৱাব লাগিব। মায়ে গৰম পানী বনাই আনি দিলে, আৰু আমি নৈক গা ধুৱাব লৈছোঁ। বতৰটো বাৰু বেয়াই দেখিছে নহয়, ৰ'দ চ'দ নায়েই। তথাপিও তাইক যে মানে প্ৰায় এদিনতকৈ বেছি মানে গা নোধোৱাকৈ নাৰাখোৱে, প্ৰায় মানে এদিন এৰি এদিন সেনেকৈ ধুৱাই থকা হৈছে। কেতিয়াবাতো লাতে লাতেও ধুৱাই দিওঁ বতৰ যদি ভাল থাকে, আৰু যদি বতৰ বেয়া থাকে এদিনহে গেপ দিয়া যায়। আৰু তাই গা ধুই বহুত বেছি ভাল পায়। আৰু বিক্ৰমৰ বাইকখন নহয় ভালকৈ ধুই দি আছে মানুহগৰাকীয়ে, যাক মানে লগোৱা হৈছিলে। এইখন বহু দিনৰ পৰা পৰি আছে, বিক্ৰমে আজিকালি স্কুটিখনেই লৈ যায় যে ডিউটিত, বাইকখন পৰি আছিলে, গতিকে ধুইছে। সেইখনো মানে ভালকৈ ঠাণ্ডিত লগাব লাগিব। আৰু তাৰপিছত এয়া নৈয়ে খেলা সময়খিনি অকণমান দেখালোঁ। ভিতৰটোতো লাইট ভালকৈ নপৰে, অলপ আন্ধাৰ আন্ধাৰে হৈ থাকে, ছাঁ পোহৰৰ মাজতে তাইৰ লগত এনেকৈ অকণমান সময় কটালোঁ। বাকী মাহঁতৰ ঘৰত 5 দিনমান থাকিলোঁ, 4 দিন নে 5 দিন। সময়খিনি কেনেকৈ গ'ল মানে একদম ক'ব পৰা নাই, কাৰণ মই অফিচত যোৱা, বজাৰত যোৱা, মানুহ মাতিব যোৱা, এনেকৈ মানে বহুত কিবা কিবি কামত। আৰু চিঠি যে ছপাব দিছিলোঁ, আগৰটো ব্লগত কৈছিলোঁ, সেই চিঠিখিনিও অনা হ'ল, সেইবিলাকো সেই বজাৰ যাওঁতে কৰা হৈছে। আৰু বাচ্ছাৰ লগত লগা সেইবিলাক কামটো থাকে। আৰু এয়া নৈৰ লগত অকণমান সময় খেলি দিলে আকৌ মনটো ভালো লাগি যায়, মানে বহুত কষ্ট হৈ থাকিলেও সেইখিনি পাহৰা যায়। সেয়া আৰু আমাৰ ইয়াত দেখিছে নহয় টেণ্টৰ বাঁহো পেলালেই, লাহে লাহে কাম আৰম্ভ হ'বই। আৰু অলপ বাঁহ আনিবই আছে, এইখিনি মানে আধাখিনি পেলাই থৈ গৈছে, আৰু অলপ আনিব বোলে। আৰু তাৰপিছত আজিয়ে নহয় সোণ আৰু আমাৰ বিক্ৰমে গৈছিলে অলপমান বস্তু দুটা আনিবলৈ, মানে দুবিধ বস্তু অনা হ'ল। এবিধ হৈছে বুক কেছ, আৰু এটা মোৰ কাৰণে গডৰেজ। সেইকেইটাও আহি পালে। মানে মোৰ কাপোৰ থ'বলৈ বহুত দিগদাৰ হৈছে এতিয়া, যিহেতু নৈৰ মানে ইমান বস্তু থাকে, ইমান কাপোৰ থাকে, সেইবোৰ থ'বৰ কাৰণে গডৰেজ এটা দৰকাৰ হৈছিলে, সেইটো কাৰণে আনি দিলে। আৰু নৈক জোলনাখনত আকৌ মানে ব্যৱহাৰ কৰাব ধৰিছোঁ এনেকৈ ভিতৰত, কিন্তু তাই যিহেতু অভ্যাস নাইকিয়া হৈ গ'ল, গতিকে তাই মানে বহিবলৈ বহুত দিগদাৰ পায়। চাওকচোন কেনেকৈ আছে, অলপ দেৰি খুৰাওকে জোলালে, আৰু এতিয়া দেউতাকেও জোলাই আছে, কিন্তু তাই উঠিবহে খুজি আছে। বাকী এইকেইটা দিন এনেকৈ গ'ল। ব্লগটো মানে সামৰি সুতৰি দিলোঁ, কেনেকুৱা লাগিলে জনাব। বাই।